নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ কিনি লোৱা মাটি বা অংশ উল্লেখ থকা মাটি বাতৰা কৰাৰ ক্ষেত্ৰত কিছুমান নতুন নীতি নিৰ্দেশনা বা নতুন নিয়ম আহিছে। সেই সম্পৰ্কে কিছু কথা আজি আপোনালোকক জনাবলৈ ওলাইছোঁ। যদিহে মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে মাটি বাৰী সম্পৰ্কীয় এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থবলৈ নাপাহৰিব। নতুনকৈ কিনি লোৱা মাটি বাতৰা কৰাৰ ক্ষেত্ৰত প্ৰথম নিয়মটো হৈছে, আপুনি যেতিয়া নতুনকৈ কিনি লোৱা মাটি এডোখৰ বাতৰাৰ কাৰণে আবেদন কৰিব বা অনলাইন কৰিবলৈ যাব, তেতিয়া সেই অনলাইন কৰোঁতে অন্যান্য কাগজ পাতিৰ লগত আপুনি ফৰ্ম 50খন গাঁঠি দিব লাগিব। এইটো এটা নতুন নিয়ম আহিছে। আগতে নতুন মাটি বা নতুনকৈ কিনি লোৱা মাটি বাতৰা কৰাৰ ক্ষেত্ৰত ফৰ্ম 50ৰ প্ৰয়োজন নাছিল, কিন্তু বৰ্তমানে নতুনকৈ নিয়ম আহিছে। ফৰ্ম 50খন আপুনি দিবই লাগিব, নহ'লে ৰিজেক্ট হ'ব, আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হ'ব। আৰু দ্বিতীয়তে ফৰ্ম 50 এপ্লিকেশ্যনখনৰ লগতে আৰু এটা নতুন নিয়ম আহিছে। আপুনি বাতৰা কৰিবলৈ লোৱা মাটিখিনিৰ এখন জিঅ'টেগ ফটো লাগিব, আৰু সেই ফটোখনত মণ্ডল লগতে এপ্লিকেণ্ট দুয়োজনেই তাত ফটো উঠিব লাগিব মাটিখিনিৰ লগত একেলগে। কিন্তু কিছুমান মণ্ডল লৈ অকল মাটিখিনিৰ জিঅ'টেগ ফটো হ'লেও হয়, সেইটো মণ্ডলৰ লগত কথা। এইখিনি হৈছে নতুন ডকুমেণ্টছ। এতিয়া পুৰণা ডকুমেণ্টছৰ ভিতৰত কি লাগিব? পুৰণা ডকুমেণ্টছৰ ভিতৰত লাগিব, যোনে এপ্লাই কৰিব তেখেতৰ পান কাৰ্ডৰ কপি এটা, আৰু লগতে যিখিনি মাটি বাতৰা কৰিবলৈ ওলাইছে সেই মাটিখিনিৰ খাজানা ৰচিদৰ আপ টু ডেট কপি, আৰু লাগিব মাটিখিনিৰ এখন জমাবন্দী কপি। এই ডকুমেণ্টছখিনি ৰেডি কৰি লৈ বাতৰাৰ কাৰণে এপ্লাই কৰক। আপোনাৰ এপ্লিকেশ্যন কেতিয়াও ৰিজেক্ট নহয়। আৰু লগতে এটা কথা অতি মন কৰিবলগীয়া যে, যিখিনি মাটিৰ কাৰণে আপুনি বাতৰা কৰিবলৈ ওলাইছে সেই মাটিখিনিত আপোনাৰ দখল থকাটো অতিকে বাঞ্ছনীয়। এই কথাখিনি মণ্ডলে বাৰে বাৰে আপোনাক সুধিব। আপোনাৰ কথাখিনিত পতিয়ন নগ'লে মণ্ডলে হয়তো ফিল্ড ভিজিট কৰিব পাৰে, ফিল্ডত গৈ নিজে যিহেতু ফটো উঠি আহিব পাৰে। আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। যদিহে কিবা নতুন টপিকৰ ওপৰত জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাবলৈ যত্ন কৰিম। ধন্যবাদ। জয় আই অসম।